এই টেক্সট এনিমেশ্যনটো আমি চিনেমেটিক 5 দিয়াৰ কাৰণে তাৰ টেক্সটত এই ইফেক্টটো এপ্লাই কৰোঁ এইটো আপোনালোকে প্ৰিমিয়াৰ প্ৰোত ক্ৰিয়েট কৰিব নোৱাৰিব এটো যদি ক্ৰিয়েট কৰিব খুজে তেতিয়াহলে আপোনালোকে আফটাৰ ইফেক্টত অনলি ক্ৰিয়েট কৰিব পাৰিব এটা কি কৰিম আফটাৰ ইফেক্টটো ওপেন কৰিম আৰু আপোনালোকক শিকাম সেই ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰা হয় এতিয়া আপোনালোকে চাওক ইয়াতে আফটাৰ ইফেক্টটো ওপেন কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ আহিব তেতিয়া আমি এটা নিউ কম্পোজিশন ক্ৰিয়েট কৰিব লাগিব ইয়াতে ক্লিক কৰিম কম্প 1 বুলি আহিব আৰু ইয়াতে আমি 19201080 fps টো আপোনালোকে যিমানখিনি ৰাখিব পাৰে ইয়াত ডিউৰেশ্যন মই 5 সেকেন্ড ৰাখি ওকে কৰিছো এতিয়া এই 50% যে আছে ইয়াত গৈ আমি ফিট কৰি দিছো তাৰপিছত এতিয়া আমি টেক্সট লিখাৰ প্ৰয়োজন হ'ব এই যোনটো টি মানে টেক্সট টুল আছে এটোতে এবাৰ ক্লিক কৰিম আৰু প্ৰিভিউত ক্লিক কৰিম তাৰপিছত ইয়াতে আমি ওয়ার্ডটো লিখিম CINEMETIC চিনেমেটিক আৰু এই যোনটো লেয়াৰ আছে এই লেয়াৰটো সিলেক্ট কৰি কিবোৰ্ডৰ কন্ট্ৰোল প্ৰেছ কৰি ইয়াতে পেন বিহাইণ্ড এংকাৰ টুল যে আছে ইয়াতে আমি ডাবল ক্লিক কৰিম আৰু এনেকৈ আহিব ক্যাপছ লকটো অফ কৰি দিব দিয়াছৰ আপোনালোকে চাব পাৰে এই ওয়ার্ডটো সিলেক্ট কৰাৰ লাগে এংকাৰটো মিডিলত আহিছে কাৰণ আমি এতিয়া যোনটো কন্ট্ৰোল প্ৰেছ কৰি ইয়াতে ডাবল ক্লিক কৰো তাৰ কাৰণে আমি ইয়াৰ এংকাৰ পইণ্টটো মিডিলত গৈছে ইয়াক মিডিলত নিয়াৰ এটাই কাৰণ টেক্সটটো আমি মিডিলত এলাইন কৰিম তাৰপিছত কি কৰিম উইন্ডোজত যাম ইয়াতে আপোনালোকে চাব পাৰে এলাইন যোনটো আছে এটো টিক কৰি ল'ব আৰু এই লেয়াৰটো সিলেক্ট কৰি আপোনালোকে ইয়াৰ এই যে এলাইন টুল আছে সাইডত ইয়াতে গৈ মিডিল কৰি ল'ব তাৰপিছত এতিয়া কি কৰিম এই যোনডাল কাৰ্চিন আছে নেকি ৰাইট সাইডে দেখুৱাকে ইয়াত দিয়াৰ লগে তলৰ পিনে আহিব ইয়াত আহিব এনিমেট এই এনিমেটত গৈ আমি প্ৰথম সিলেক্ট কৰিম ব্লাৰ তাৰপিছত এডত গৈ আমি সিলেক্ট কৰিম অপাসিটি এই এডত গৈ আমি চেক কৰিম স্কেল এটা কি কৰিম স্কেলৰ পৰিমাণ আমি 150 কৰিম যোনটো ব্লাৰ আছে এটো আমি 100 কৰিম আৰু যোনটো অপাসিটি আছে এটো 0 কৰিম এটা কি কৰিম ৰেন সিলেক্টৰত আমি ক্লিক কৰিম একদম এইডাল টাইমলাইনৰ ফাৰ্স্ট ফ্ৰেমত থৈ পিনে অফসেট যে আছে এটা কি ফ্রেম এটা দিম দি পিনে ইয়াৰ ভ্যালু আমি -100 কৰিম আৰু তাৰ পিছত 2 সেকেন্ডত যাম ইয়াৰ ভ্যালু পজিটিভ 100 কৰিম তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট আহিব কিন্তু এতিয়া কি কৰিম আমি এডভান্সত যাম গৈ পিনে ইয়াতে যোনটো স্কয়াৰ আছে এটো ৰ্যাম্প আপ কৰিম ইজ লো টু আমি 50% কৰিম আৰু ৰ্যান্ডম যে আছে এটো আসলতে ইয়াত অন কৰি দিম তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট ক্ৰিয়েট হ'ব তাৰপিছত আমাৰ আৰু এটা কাম আছে ইয়াতে আমি একদম ওপৰত যাম যাই পিনে ইয়াতে ট্ৰেকিং দিম দি পিনে ইয়াতে কি ফ্রেম এটা দিম তাৰপিছত আমি 3 সেকেন্ডত যাম ইয়াৰ এমাউন্ট 10 কৰি দিম তাৰপিছত আপোনালোকে চাব আপোনালোকৰ ইফেক্টটো এনেকৈ ক্ৰিয়েট হৈ যাব দেখা পাইছে এনেকৈ এই ইফেক্টটো ক্ৰিয়েট কৰা হয় যদি ভিডিওটো ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত ফলো কৰিব এনেকুৱা ধৰণৰ টিউটৰিয়েল ভিডিওবিলাক চোৱাৰ কাৰণে আজিলৈ এইখিনিয়ে থ্যাংক ইউ